কথা হ'ল ছোৱালীজনীয়ে ইমান সাহস কেনেকৈ পালে এজন ড্ৰাইভাৰ বুকুত ধৰি পেলাই ইমান দেৰি বুকুত ধৰি আছে তাক কোনোবাই এৰি দে বুলি ক'তো নেৰো বুলি কৈছে ছোৱালীজনী মুখখন মই ইয়াত দেখুৱাই দিছোঁ চব এজনী ছোৱালী প্ৰথমতে যেতিয়া মই ভিডিঅ'টো চাইছিলোঁ মই ভাবিছিলোঁ এই ল'ৰাটোৱে চাগে বাছত ছোৱালী গাত হাত দিছে সেইটো কাৰণে এইটো হৈছে বুলি কৈ মই ভিডিঅ'টো স্কিপ কৰিলোঁ বোলো ইহঁতি মাৰি খাব লাগে এনেকৈ ময়ো ভাবিছিলোঁ কিন্তু পিছত যেতিয়া ভিডিঅ'টো চাই দেখিলোঁ কথাচোন বেলেগ তেতিয়া মোৰ গাত লাগিছে কথাটো আচলতে আপোনালোকে জানে নাজানো মই যিখিনিলৈকে গম পাইছোঁ গাড়ীখন আহিছিলে গোলাঘাটৰ পৰা নবোদয় কোনোবা এখন স্কুলৰ ষ্টুডেণ্ট গৈ পেলাই নগাঁৱলৈকে তো প্ৰথম কথা যেতিয়া গাড়ী এখন ৰিজাৰ্ভত আহে গাড়ীখনে কেতিয়াও দবাই নাহে খুব স্পীডত নাহে এটা কাৰণেই গাড়ীখনৰ যদি তেল বাচে ড্ৰাইভাৰজনে 2 টকা লাভ সেইকাৰণে ৰিজাৰ্ভত আহিলে আপোনালোকেও মন কৰিব গাড়ীখন সদায় নৰ্মেল স্পীড থাকে আৰু নৰ্মেল স্পীড মানে 20-30ততো এখন গাড়ী চলাব নে 40-50তো নচলা 60-70 চলাবই লাগিব গাড়ী এখন নহ'লে গাড়ীখনে ইমান দূৰ যাব কেনেকৈ সেইটো কোনো মেক্সিমাম স্পীড নহয় মেক্সিমাম স্পীড হ'লে 100+। তো এখন গাড়ী গৈ আছে 4খন গাড়ী আগত আছিলে এই বাছখনৰ আগত একদম আগত ডিজায়াৰ এখন আছিলে সেই ডিজায়াৰখনে কোনোবা এখন গাড়ীক অভাৰটেক কৰিব যাতে আগৰ পৰা গাড়ী আহিলে কাৰণে ডিজায়াৰখনে খাৰা ব্ৰেক মাৰিলে তেতিয়া ডিজায়াৰখনৰ পিছত এখনকৈ মাৰিলে লাষ্টত এই বাছখনে গৈ পেলাই পিছফালৰ পৰা বাছখনেও মাৰিলে এক্সিডেণ্টটো হ'ল সেইটো যে একদম আগত প্ৰথম গাড়ীখন ডিজায়াৰ আছিলে সেইখনত ব্ৰেক মৰাৰ কাৰণে পিছৰ 4খন গাড়ী এক্সিডেণ্ট হ'ল একদম বাছখন লাষ্টত আছিলে বাছখনে গৈ বিল্ডিংখনত মাৰিলে ছোৱালীজনী গাড়ীখনত মাৰিলে এক্সিডেণ্ট হ'ল এইটো এতিয়া ভুল কাৰ শুদ্ধ কোন ভুল কোন সেইবোৰ কথা আইনে বিচাৰ কৰিব কথা হ'ল ছোৱালীজনীয়ে ইমান সাহস কেনেকৈ পালে এজন ড্ৰাইভাৰ বুকুত ধৰি পেলাই ইমান দেৰি বুকুত ধৰি আছে তাক কোনোবাই এৰি দে বুলি ক'তো নেৰো বুলি কৈছে ছোৱালীজনী মুখখন মই ইয়াত দেখুৱাই দিছোঁ চব এজনী ছোৱালী দুখো লাগিছে কি কৰিম কিন্তু ড্ৰাইভাৰক এনেকৈ শাৰীৰিকভাৱে অপদস্থ কৰিলে কেতিয়াও আমি মনে নাথাকোঁ আৰু 99% মানুহে আমাক ছাপোৰ্ট কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকক 2-এজন মানুহে নিগেটিভ কথাও কৈছে কোনোবাই কৈছে কাণলতি ছিঙি দিম কোনোবাই কৈছে মুখ ভাঙি দিম তেনেকুৱা ধৰণৰ কথাবোৰ নক'ব আইনৰ ওপৰত একো নাই আপোনালোকে যদি কাণলতি ছিঙে মুখ যদি ভাঙে তাৰ পিছদিনাখন আপোনালোকে গম পাব তাৰ ছিঙাৰ পৰিণাম কি হ'ব কাৰণ আমি আপোনালোকক মাৰপিট কৰিবতো নোৱাৰোঁ আমি আইনৰ সহায় ল'ম আৰু আমাৰ সংগঠন আছে আমি ভয় কৰিবলগীয়া একো নাই আমি পূৰ্ণদমে প্ৰতিবাদ কৰিম আৰু এইটোতো বিৰাট ডাঙৰে প্ৰতিবাদ হ'ব এতিয়ালৈকে আমি কি কৰিম ঠিক কৰা নাই কিন্তু যদি ছোৱালীজনীয়ে দুদিনৰ ভিতৰত ক্ষমা নোখোজে সেইজন ড্ৰাইভাৰৰ ওচৰত তেনেহ'লে হয়তো অসমত যাতায়াত ব্যৱস্থাও বন্ধ হৈ যাব পাৰে তো এইটো কাৰণে মই চবৰ ওচৰত ক্ষমা প্ৰাৰ্থী আপোনালোকে আমাক বেয়া নাপাব আমি অসম বন্ধ নিদিওঁ আমি চকা বন্ধও নিদিওঁ আমি কৰ্মবিৰতি কৰোঁ যে আমি গাড়ী নচলাওঁ যেতিয়ালৈকে ইয়াৰ বিচাৰ হয় তেতিয়া কিন্তু আপোনালোকৰ কষ্ট হ'ব দুখ হ'ব তাৰ বাবে আমাক আপোনালোকে দুখ নিদিব কিন্তু এনেকুৱা ধৰণৰ যদি ড্ৰাইভাৰক অপমান কৰি থাকে আমি সদায় মাত মাতি যাম আমি আজীৱন মই মৰালৈকে মই মাত মাতিম আৰু আমাৰ মোৰ লগৰ গোটেই সংগঠনৰ যিমান ড্ৰাইভাৰ আছে সকলোৱে মাত মাতিব ৰাতিৰ পৰা এতিয়ালৈকে অহৰহ মোলৈ ফোন মেছেজ আহি আছে যে ইয়াৰ এটা বিচাৰ লাগিব আৰু ইয়াৰ বিচাৰ লাগিব দুদিনৰ ভিতৰত ছোৱালীজনী ক্ষমা খুজিব লাগিব ইয়াত আপোনালোকে যিয়ে কয় যিয়ে নকয় আপোনালোকে আমাক ইমানখিনি ছাপোৰ্ট কৰিছে তাৰ বাবে অশেষ ধন্যবাদ আমি চেষ্টা কৰিম যাতে আমি ড্ৰাইভাৰখিনিকো ভাল সংস্কাৰ দিব পাৰোঁ ড্ৰাইভাৰখিনিকো আমি শুদ্ধ কৰিব পাৰোঁ আপোনালোকে আমাক লগ দিলে আমি পাৰিম বহুত সলনি হৈছে আৰু বহুত সলনি কৰিবলৈ বাকী আছে এইখিনি হৈছে অকল আপোনালোকৰ কাৰণে আপোনালোকে মৰম কৰি যাওক আমি ড্ৰাইভাৰখিনি স্বভাৱ চৰিত্ৰ সলনি কৰিম এটা কথা চাওক এই লাইনটোত সদায় নিৰক্ষৰ মানুহখিনি আহে যে এই লাইনটোত আহিবলৈ সহজ সেই মানুহখিনিক আমি ঠিক কৰাৰ দায়িত্ব আমি সমাজে ল'ব লাগিব আপোনালোকে এনেকৈ আমাক লগ দি যাব আমি যিমান পাৰোঁ এখন সুন্দৰ চালক সমাজ আপোনালোকক দিবলৈ মই চেষ্টা কৰিম আৰু আমাৰ সংগঠনে অহৰহ লাগি আছোঁ আমি চালকসকলক শুদ্ধ ৰূপত লৈ যাবলৈ আগতকৈ বহুত সলনি হৈছে আৰু বহুত সলনি হ'বলৈ বাকী আছে এনেকৈ আপোনালোকে আমাক সাহস দি যাব আমি কাম কৰি যাম কিন্তু দুদিনৰ ভিতৰত যদি একশ্যন নহয় ছোৱালীজনীয়ে যদি মাত নোখোজে ক্ষমা নোখোজে তেনেহ'লে হয়তো অনাগত দিনত অসমৰ যাতায়াত ব্যৱস্থা বিকল হোৱাৰ চান্স আছে এই বাছখনে আহি আমি 40তে আছিলোঁ আহি ব্ৰেক মাৰিছে আগৰ গাড়ীখন ৰখা কাৰণে ইহঁতে আহি খুন্দা মাৰি দিছে আমাৰ গাড়ীখনৰ অৱস্থা চাওক স্পীডত আহিছে বেছি আছে গাড়ী স্পীড আহি খুন্দা মাৰি দিছে গ্লাছ চাছ গোটেই ভাঙিছে আমাৰ বেছি বছৰ হোৱা নাছে গাড়ীখন কিনা নেৰো মই শিকি থকা গাড়ী এখন মেকানিক অলপ গোটেই ইঞ্চুৰেঞ্চৰ পইচা লাগিব আমাক